600 বছৰীয়া আহোম শাসনকালত প্ৰতিটো গৌৰৱোজ্জ্বল বাহক হিচাপে সগৌৰৱেৰে জিলিকি আছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌল। প্ৰকৃতিৰ সৌন্দৰ্য্যেৰে সুশোভিত এটি টিলাৰ ওপৰত অৱস্থিত এই শিৱদৌলটো দৰ্শন কৰিবলৈ ৩ কুৰি ১৫টা শিলৰ চিৰি অতিক্ৰম কৰিলে মূল মন্দিৰৰ বাটচ'ৰা পায়। মুঠ মাটিকালি 10 বিঘা। প্ৰবাদ মতে এই দৌলটি দেৰগাঁৱৰ গেলাবিল নৈৰ কাষত আছিল, কিন্তু প্ৰাকৃতিক দুৰ্যোগত ই ভাগি যায়। পিছত ১৬২৭ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই পুনৰ নিৰ্মাণ কৰায়। পিছৰ সময়তে ৰাজেশ্বৰ সিংহই গেলাবিল নৈৰ কাষৰ পৰা উক্ত মন্দিৰটি উঠাই নেঘেৰিটিং টিলালৈ আনিলে। বৰ্তমানৰ দৌলটি থকা টিলাৰ ওপৰত অসংখ্য নেঘেৰি চৰাইৰ বাস আছিল। সেই চৰাইৰ নামৰ পৰাই নেঘেৰিটিং হ'ল। এই দৌলটি ১৭৫১ৰ পৰা ১৭৯৯লৈ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ হৈছিল আৰু গেলাবিল নৈৰ কাষত ধ্বংস হোৱা শিৱ মন্দিৰৰ পৰা শিৱলিংগ উঠাই আনি নেঘেৰিটিং মন্দিৰত প্ৰতিষ্ঠা কৰিলে। এই দৌলটি ৫টা মন্দিৰৰ সমষ্টি, যাক পঞ্চায়তন মন্দিৰ বুলি কোৱা হয়। এই মন্দিৰৰ মধ্য মন্দিৰটো হ'ল শিৱৰ, সন্মুখৰ ভাগ দুৰ্গা আৰু গণেশৰ, পিছফালৰ মন্দিৰ দুভাগ হ'ল বিষ্ণু আৰু সূৰ্য দেৱতাৰ মন্দিৰ। ৰাজেশ্বৰ সিংহৰ দিনত দেৱদাসী নৃত্য কৰা হৈছিল। এই দেৱদাসী নৃত্য কৰা সকলক নটী বোলা হয়। নৃত্য কৰোঁতে দেৱদাসীসকলে মূৰৰ পৰা মাজভাগত ওখকৈ খোপা বান্ধি খোপাত কপৌ ফুল গুজি লৈছিল। এই ওখকৈ বন্ধা খোপাক নেঘেৰি খোপা বুলি কয়। এই নেঘেৰি খোপাৰ পৰাই উক্ত টিলাটিৰ নাম নেঘেৰি খোপাটিং বা নেঘেৰিটিং হয় বুলি ক'ব পাৰি আৰু পিছলৈ এই দৌলটিৰ নাম হয়গৈ নেঘেৰিটিং শিৱদৌল। ইয়াত নিত্য পূজাৰ উপৰিও বাৰ্ষিক শিৱৰাত্ৰি আৰু দুৰ্গা পূজা অনুষ্ঠিত হয়। গতিকে দুৰ্গা পূজা আৰু শিৱৰাত্ৰিৰ সময়তে নেঘেৰিটিঙলৈ সকলো আহিলে স্বচক্ষুৰে নেঘেৰিটিং শিৱদৌলটি দৰ্শন কৰিব পাৰিব। ইয়াত যথেষ্ট বান্দৰ আছে। সেই বান্দৰখিনিয়ে মানুহ গ'লে মানুহে দিয়া কল, মুড়ি বা অন্যান্য খোৱা বস্তু পালে সিহঁত ভাল পায় আৰু কাষৰ পুখুৰীত সিহঁতে জঁপিয়াই আনন্দ কৰে। মুঠতে বান্দৰে গোটেই শিৱদৌলটিক আগুৰি আছে। সাৱধান হ'ব যাতে বান্দৰে আপোনাৰ হাতৰ পৰা তালৈ নিয়া বস্তু যাতে থপিয়াই নিব নোৱাৰে, তাৰ কাৰণে সদায় সচেতন হোৱা উচিত। ধন্যবাদ।